আপোনালোকে মন কৰিবচোন, আমাৰ ককা আইতাসকলে প্ৰায়ে কৈছিল কলডিল খালে ই শৰীৰৰ বাবে বহুত উপকাৰী। আজি আমি কলডিলৰ উপকাৰিতাৰ বিষয়ে জানিম। কলডিল আচলতেই বহুত পুষ্টিকৰ। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ অৰ্থাৎ আঁহ, প্ৰ'টিন, ফছফৰাছ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, তাম আৰু ভিটামিন ই ইত্যাদিবোৰ থাকে। ইয়াৰ ঔষধি গুণাগুণবোৰ কি জানো আহকচোন। কলডিলৰ আঞ্জা খালে ই তেজ পৰিষ্কাৰ কৰি ৰাখে। মধুমেহ ৰোগী অৰ্থাৎ ডায়েবেটিছ ৰোগীয়ে খালে ই তেজৰ শৰ্কৰা মাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰাখে। আইৰণ বেছিকৈ থকা বাবে গৰ্ভৱতী মহিলা আৰু ৰক্তহীনতাত ভুগি থকাসকলৰ বাবে ই অতিকৈ উত্তম। প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে কৌষ্ঠকাঠিন্যত ভুগি থকা ব্যক্তিসকলৰ বাবেও ই অতিকৈ লাভদায়ক। পেট চলা অৰ্থাৎ ডায়েৰিয়া বা ডিচেণ্ট্ৰিত কলডিলৰ আঞ্জা খালে ই বহুত উপকাৰী। ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভুগি থকা অৰ্থাৎ ল' ব্লাড প্ৰেছাৰত ভুগি থকা লোকসকলৰ বাবে মহৌষধ। কিন্তু ইয়াৰ বিপৰীতে উচ্চ ৰক্তচাপত অৰ্থাৎ হাই ব্লাড প্ৰেছাৰত ভুগি থকা ব্যক্তিসকল ইয়াক কেতিয়াও গ্ৰহণ কৰিব নালাগে। আশা কৰোঁ ইনফৰমেশ্যনখিনি ভাল লাগিল। প্ৰিয়জনৰ সৈতে শ্বেয়াৰ এটা কৰি দিয়ক আৰু ফ'ল' কৰি দিয়ক। ধন্যবাদ।